নমস্কাৰ আজি আমি জানো হক ডিঙিৰ বিষ আৰু কঁকালৰ বিষ থকা ব্যক্তিসকলে কি পজিশনত হ'লে তেওঁলোকৰ কষ্ট লাঘৱ হয় আৰু তেওঁলোকে উপশম পাব পাৰে সেই বিষয়ে জানিবলৈ ভিডিওটো শেষলৈকে চাব আৰু স্কিপ নকৰিব আশা কৰো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিছে যদি আপোনালোকে চেনেলটোত এতিয়াও নতুন হৈ আছে তেতিয়া হলে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে এই ভিডিওটো ফেসবুক পেজত চাই আছে তেতিয়া হলে পেজটো কাইন্ডলি আপোনালোকে ফলো কৰি দিব লাইক কৰি দিব লগতে নোটিফিকেশন বেল আইকনটো দবাই দিব যাতে সকলোখিনি ইনফৰমেশন আপোনাৰ নতুন ভিডিও আপলোড হোৱাৰ লগে লগে পায় এতিয়া জানো হক ডিঙিৰ বিষ আৰু কঁকালৰ বিষ থকা ব্যক্তিসকলে কি পজিশনত হ'ব লাগে তেওঁলোকৰ কাৰণে বেষ্ট স্লিপিং পজিশন হ'ল সুপাইন পজিশন এণ্ড লেটাৰেল পজিশন অৰ্থাৎ সুপাইন অৰ্থাৎ ওপৰমুৱাকৈ হোৱাটো আৰু লেটাৰেল অৰ্থাৎ কাটি হৈ হোৱাটো লেফট বা ৰাইট দুইটা হ'ব পাৰে লেফট সাইডে বা ৰাইট সাইডে যদি কাটি হৈ হোৱা যায় আমাৰ ৰাজহাড়ৰ যিখিনি এলাইনমেন্ট সেইখিনি সঠিক দিশত থাকে আৰু ওপৰমুৱাকৈ হ'লেও আমাৰ ৰাজহাড়ৰ এলাইনমেন্ট সঠিক দিশত থকাৰ লগতে আমাৰ শৰীৰৰ গোটেই যিখিনি বডি ওয়েট থাকে সেই ওয়েটটো ইকুৱেলি ডিস্ট্ৰিবিউট হৈ থাকে গোটেই বডি ওয়েটটো যেতিয়া ভালদৰে ডিভাইড হৈ থাকিব ইকুৱেলি তেতিয়া আমাৰ ৰাজহাড়ত প্ৰেছাৰ নপৰে লগতে মাংসপেশীটো আমাৰ ষ্ট্ৰেইন নহয় অৰ্থাৎ প্ৰেছাৰ নপৰে এই দুটা পজিশনত হ'লে ডিঙি বিষ আৰু কঁকালৰ বিষ থকা ব্যক্তিসকলে সৰ্বোত্তম উপশম পাব পাৰে আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিল সকলোৰে লগত শ্বেয়াৰ কৰিব লগতে নতুন এটা ভিডিওৰে আপোনালোকৰ লগত পুনৰ লগ হ'ম আজিলৈ আহিছো থ্যাংক ইউ ফৰ ওয়াচিং